আজি আমি পঢ়িম ক্লাস 8 ৰ চেপ্টাৰ নম্বৰ 1 পৰিমেয় সংখ্যা নামৰ পাঠটিৰ অনুশীলনী 1.1 অনুশীলনী 1.1 ৰ আমি প্ৰথমতে 1 নম্বৰ কোৱেশ্চনটোকে কৰিমচোন বাৰু প্ৰথমটো ভিডিঅ'ত এটো এটা ভিডিঅ'তে চাগে বহুতখিনি লং হ'ব যদি আমি প্ৰথমটো চাওঁচোন প্ৰথম কোৱেশ্চনটো ঠিক আছে প্ৰথম কোৱেশ্চনটো দিছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা এতিয়া তলত কিছুমান আমাৰ উক্তি দিছে 1 ৰ পৰা এতিয়া 10 লৈকে কিছুমান হেৰি দিছে তে এখিনি কিছুমান তেওঁলোকে ভুল লিখি দিছে কিছুমান শুদ্ধ লিখি দিছে আমি বিচাৰ কৰিব লাগিব শুদ্ধ কোনটো ভুল কোনটো হ'ব এতিয়া জাস্ট এটো সত্য এটো অসত্য এনেকৈ কৈ গলে নহব নহয় তোমালোকেতো বুজি পাব লাগিব মানে সত্য অসত্য ন কোনটো সত্য কোনটো অসত্য কিয় হেৰি হল এটোতো তোমালোকে বুজি পাব লাগিব গতিকে প্ৰথমটো চোৱাচোন 1 নম্বৰ প্ৰশ্নটো কি দিছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে বিনিময় বিধি এই বিনিময় বিধিটো কিতাপৰ আগত মই এটা কিতাপৰ আগত যোনখিনি মানে আছে ন কনসেপ্ট তাত ক্ৰম বিনিময় বিধি বুলি লিখা আছে গতিকে এটো তোমালোক কনফিউজ হ'ব নালাগে বিনিময় বিধি আৰু ক্ৰম বিনিময় বিধি একে দেই এতিয়া পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে বুলি কৈছে এতিয়া প্ৰথমতে বিনিময় বিধিটো কি চাই লওঁ আমিতো নাজানো বিনিময় বিধি কি বিনিময় বিধিটো আমি প্ৰথমতে চাই লওঁ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত বিনিময় বিধি ঠিক আছে দুটা পৰিমেয় সংখ্যা ললো পৰিমেয় সংখ্যা কি আছিল যিবোৰ সংখ্যা আমি ভগ্নাংশ আকৃতিত প্ৰকাশ কৰিব পাৰো বা p/q আকৃতিত প্ৰকাশ কৰিব পাৰো যত p আৰু q এই দুটা হৈছে অখণ্ড সংখ্যা এই p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব আৰু q ≠ 0 হ'ব লাগিব তেতিয়া এটো পৰিমেয় সংখ্যা বুলি কোৱা হয় অখণ্ড সংখ্যা কোনখিনি আছিল p আৰু q যে অখণ্ড সংখ্যা হ'ব লাগে বুলি কৈছিল অখণ্ড সংখ্যা আছিল ধনাত্মক সংখ্যাখিনি ঋণাত্মক সংখ্যাখিনি আৰু 0 ঋণাত্মক ধনাত্মক সংখ্যা 0 আহিব 1 2 3 4 etc আকৌ এফালে -1 -2 -3 মানে অসীম লাগে থাকিব এইখিনি হৈছে তোমাৰ অখণ্ড সংখ্যা ঠিক আছে গতিকে যিবিলাক সংখ্যা p/q আকৃতিত থাকে আৰু p আৰু q এই দুটা অখণ্ড সংখ্যা হয় আৰু q ≠ 0 মানে তলৰ সংখ্যাটো শূন্য হ'ব নোৱাৰিব তেতিয়া এটো পৰিমেয় সংখ্যা বুলি কোৱা হয় যেনে 5/3 এটা পৰিমেয় সংখ্যা 2 এটা পৰিমেয় সংখ্যা 2 টো অকলে নাই কাৰণ 2 তলত একটা আছে ঠিক আছে 2 তলত একটা আছে 5 টো পৰিমেয় সংখ্যা কাৰণ 5 তলতো একটা আছে বুজি পালা নে 5 তলতো অকলে আছে মানে তলত একটা আছে বুজি পাবা এটো পৰিমেয় সংখ্যা হয় নেকি 0 পৰিমেয় সংখ্যা 0 তলতো এক আছে 0 টো ওপৰত হ'ব পাৰে 0 টো তলতে হ'ব নোৱাৰে এটো কোৱাচোন 10/0 এটো পৰিমেয় সংখ্যা হ'ব পাৰে নেকি এটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ সংখ্যাত লিখাই আছে q ≠ 0 হৰটো 0 হ'ব নোৱাৰে কিয় নোৱাৰে বাৰু চোৱা 5/3 মানে কি যিকোনো এটা বস্তু আমি 5 ভাগ কৰিলো 5 ভাগ কৰি আমি 3 ভাগ ললো সেইকাৰণে 5/3 এটো 0/10 মানে কি শূন্যতে কিবা ভাগ কৰিব পাৰে নেকি বুজি পালা নে গতিকে এটো মানে কোনো ভ্যালু থকা সংখ্যা নহয়গে গতিকে 0 তলত 0 থাকিব নোৱাৰিব আমি মূল কথাটা ভালকৈ কাটি গৈছো কাৰণ বুজি পাব লাগিব ভিডিও যিমান দীঘল হয় হেতুলৈ আমাৰ কোনো কথা নাই বিনিময় বিধি ক্ৰম বিনিময় বিধি নহয় ক্ৰম বিনিময় বিধি কি হয় মানে ক্ৰমটো বিনিময় কৰে যোগৰ ক্ষেত্ৰত চাম দুটা পৰিমেয় সংখ্যা লৈ ললো 3 আৰু 5 5 + 3 5 + 3 কিমান 8 এটা ক্ৰমটো বিনিময় কৰোচোন 3 জায়গাত 5 + 3 আছিল এটা 3 + 5 কৰিম মানে উল্টা কৰি দিম 3 + 5 কৰিলো 3 + 5 8 গতিকে যোগৰ ক্ষেত্ৰত দুইটা 8 ওলালে গতিকে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি বা বিনিময় বিধি মানি চলে বিয়োগৰ ক্ষেত্ৰত চাওচোন 5 + 5 - 3 5 ৰ পৰা 3 গলে কিমান 2 3 - 5 3 ৰ পৰা 5 গলে কিমান -2
বিয়োগৰ ক্ষেত্ৰত মানি চলে জানো বিয়োগৰ ক্ষেত্ৰত মানি নচলে কাৰণ বিয়োগত আমি ক্ৰমটো বিনিময় কৰোঁতে আমি উল্টা এটা পালোঁ প্ৰথমটো আমি 2 পালোঁ আৰু সেকেন্ডটো আমি -2 পালোঁ 2 আৰু -2টো একেই নহয় গম পাইছা চিনটো বেলেগ মানে একদম উল্টা আৰু বেলেগ গতিকে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো পৰিমেয় সংখ্যাই মানি নচলে আকৌ পূৰণৰ ক্ষেত্ৰত চাওঁচোন 5 পূৰণ 3 15 আকৌ ক্ৰমটো বিনিময় কৰি দিয়া 3 ঠাইত 5 লিখা 5ৰ ঠাইত 3 লিখা 3 পূৰণ 5 3 5 গুণ 15 দুইটা একে পালোঁ 15 15 যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি পৰিমেয় সংখ্যাই মানি চলে বিয়োগৰ ক্ষেত্ৰত চাওঁচোন 5 হৰণ 3 ওপৰত 5 বহিলে তলত 3 বহিলে ক্ৰমটো বিনিময় কৰি দিয়া 3 হৰণ 5 ওপৰত 3 বহিলে তলত 5 বহিলে এতিয়া 3 যদি আমি 5ক হৰণ কৰোঁ যেটো সংখ্যা পাম 5 এ 3ক হৰণ কৰিলে হেতু সংখ্যা পাম নে নাপাও নহয় গতিকে হৰণৰ ক্ষেত্ৰটো ক্ৰম বিনিময় বিধিটো মানি নচলে ভালকে দেখিছানে মই ষ্টেণ্ডাৰ্ড মিলাবই পৰা নাই নতুনকৈ ভিডিঅ' বনাব লৈছোঁ যে আকৌ ঠিক আছে 5 3 8 এইকেইটা সংখ্যা আমি কিয় ললোঁ আমি মানে যিকোনো সংখ্যা লৈ ললোঁ কাৰণ 5 3 8 এইকেইটা পৰিমেয় সংখ্যা আমাৰ যিকোনো এটা ইজি সংখ্যা লৈ ললোঁ যাতে আমি বুজি পাওঁ গতিকে যোগৰ ক্ষেত্ৰত মানি চলে বিয়োগৰ ক্ষেত্ৰত নচলে ক্ৰম বিনিময় বিধি পূৰণৰ ক্ষেত্ৰত চলে হৰণৰ ক্ষেত্ৰত নচলে কোৱেশ্চনটো কি আছিল পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে আমি কি পালো আমি পালো যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে আমি এটা পোৱা নাই জানো ঠিক আছে গতিকে ইয়াত কি বুলি দিছে যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে গতিকে এটো কি হ'ব সত্য হ'ব এটা 2 নম্বৰটোলৈ আহাচোন 2 নম্বৰটো দিছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে আমি ক্ৰম বিনিময় বিধিটো আমি শিকিলো বা বুজিলো বা জানি গলো একদম পুৰা পারফেক্ট বুজি গলো এটা ক্ৰম বিনিময় বিধিৰ ওপৰত যিকোনো কোৱেশ্চন আহিব পাৰিম এতিয়া জানিব লাগিব সহযোগ বিধিটো কি আছিল পৰিমেয় সংখ্যা বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি ইয়াত মানি চলে বুলি কৈছে চলে নচলে পিছত চাম প্ৰথমতে সহযোগ বিধিটো চাই লওঁ তেতিয়াহে গম পাম চলিব নচলে সহযোগ বিধিটো চাবা দেই ধৰি ললো তিনটা পৰিমেয় সংখ্যা লৈ ললো 5 ললো সৰু সৰু লৈছো যাতে বুজি পাওঁ 4 ললো 2 তিনটা পৰিমেয় সংখ্যা লৈ ললো এই পৰিমেয় সংখ্যা তিনটা এতিয়া আমি সহযোগ বিধি মানি চলে নচলে চাম প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাওঁ 5 যোগ 4 যোগ 2 ইয়াত আমি ব্ৰেকেট দিম 5 যোগ 4 যোগ 2 এতিয়া আমি ব্ৰেকেটটো হলাই দিম প্ৰথমতে কি কম প্ৰথমতে ব্ৰেকেটৰ কামটো কৰে সদায় ব্ৰেকেটৰ কামটো কৰাচোন এটো সিম্পলিফাই কৰো 5 এ 4 এ কিমান 9 যোগ 2 এফালে 5 যোগ 4 এ 2 এ কিমান 6 9 এ 2 এ কিমান 11 5 এ 6 এ কিমান 11 আমি এফালে 11 পালো এফালে 11 পালো তাৰ মানে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত চাওঁ 5 বিয়োগ 4 বিয়োগ 2 ব্ৰেকেটটো ইয়াত দিম সেকেন্ডত 5 বিয়োগ 4 বিয়োগ 2 তাৰ পিছত ব্ৰেকেটটো আমি ইয়াত দিম 5 ৰ পৰা 4 গলে 1 - 2 5 - 4 পৰা 2 গলে 2 1 ৰ পৰা 2 গলে 1 ৰ পৰা কি 2 যায় নেকি এটা বস্তুৰ পৰা দুটা বস্তু যায় নেকি যায় অংকত যায় ডাঙৰটো বা সৰুটো বিয়োগ কৰা মাইনাস চিনটো বাদ দিয়া চিনটো পাহৰি যোৱা কি সংখ্যা আছে 1 আৰু 2 কি চিন আছে বিয়োগ চিন আছে 2 পৰা 1 গলে কিমান 1 ডাঙৰ সংখ্যাটো আগত কি চিন আছে বিয়োগ চিন আছে -1 5 ৰ পৰা 2 গলে কিমান 3 এটাত পালো -1 এটাত পালো 3 একে ওলালে জানো নোলালে গতিকে আমি কি কম মানি চলে নে
নচলে কিন্তু যোগৰ ক্ষেত্ৰত মানি চলিছিলে নে চলিছিলে সহযোগ বিধি এবাৰ পূৰণৰ ক্ষেত্ৰত চামচোন সংখ্যা আমি একেগিটা লওঁ নখলাও দেই 5 into 4 into 2 ব্ৰেকেটটো ইয়াত দিলো 5 into 4 into 2 এবাৰ আকৌ ব্ৰেকেটটো খলাই দিলো এটো মানে ব্ৰেকেটৰে খেল আৰু এই সহযোগ বিধিটো 5 4 গুণ 20 পূৰণ 2 5 পূৰণ 4 দুগুণ 8 20 পূৰণ 2 40 8 5 গুণ 40 ইয়াতো 40 পালো ইয়াতো 40 পালো তাৰ মানে ইয়াত ব্ৰেকেটটো লৈ কোনো কথা নাই ইয়াত সহযোগ বিধি পূৰণত মানি চলে হৰণৰ ক্ষেত্ৰত চাওচোন 5 হৰণ 4 হৰণ 2 দুইয়াতে বহাইছো 4 হৰণ 2 ব্ৰেকেটটো ইয়াত দিম 5 হৰণ 4 হৰণ 2 এবাৰ ব্ৰেকেটটো ইয়াত দিম ব্ৰেকেটৰ কাম সদায় প্ৰথমত 5 হৰণ 4 টো আমি কেনেকৈ লিখিব পাওঁ 5/4 হৰণ 2 5 হৰণ 4/2 টো 4 হৰণ 2 দি কেনেকৈ লিখিব পাওঁ 4/2 এতিয়া এটো সিম্পলিফাই কৰো 5/4 হৰণটো পূৰণ কৰিম পূৰণ কৰিলে উল্টা হৈ যাব 2 তলত কি আছে 2 তলত আছে 1 এটা এভাগৰ 2 আছে এতিয়া হ'ব দুভাগৰ 1 ওপৰত 5 এগুণ 5 4 দুগুণ 8 কাৰণ ওপৰে ওপৰে পূৰণ হলে ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ ঠিক একেদৰে 5 হৰণ চিহ্নটো পূৰণ কৰিম পূৰণ কৰাৰ লগে লগে কি হ'ব উল্টা হৈ যাব দুভাগৰ 4 আছিল এতিয়া 4 ভাগৰ 2 হৈ যাব এই 5 টো আসলে ক'ত আছে ওপৰত আছে 5 ৰ তলত কি আছে 1 এটা আছে 5 দুগুণ 10 তলত থাকিলে 1 4 গুণ 4 এটাত পালো 8 ভাগৰ 5 এটা পালো 4 ভাগৰ 10 গতিকে একেই পালো জানো নাপালো গতিকে হৰণৰ ক্ষেত্ৰত মানি চলে নে হৰণৰ ক্ষেত্ৰত মানি নচলে ঠিক আছে ওকে কোৱেশ্চনটো কি দিছিলে কোৱেশ্চনটো দিছিলে পৰিমেয় সংখ্যাৰ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নচলে আমি কি পালো বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত নচলে যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে চলে নেক্সটটো চাওচোন পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছে এতিয়া আমি আবদ্ধতা বিধিলৈ আহিব লাগিব বিধিকেইটা মেইন আৰু এতিয়া আমি আবদ্ধতা বিধিটো এটো পঢ়িছিলো নহয় আমি আবদ্ধতা বিধিলৈ আহিব লাগিব চাওচোন ভালকে বুজো এনে ওপৰৰ ওপৰে বুজিলে নহব নহয় ভালকে গুৰিলৈকে বুজিব লাগিব আবদ্ধতা বিধি পৰিমেয় সংখ্যা আবদ্ধতা বিধিটো আমি ফাৰ্স্ট চাই লওঁ যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা হয়নে দুটা পৰিমেয় সংখ্যা লৈ ললো 2 আৰু 3 লৈ ললো দুটা পৰিমেয় সংখ্যা যোগফল 2 পূৰণ 3 কিমান হল সৰি 2 যোগ 3 কিমান হল 5 হল 2 এটা পৰিমেয় সংখ্যা 3 এটা পৰিমেয় সংখ্যা 5 এটা পৰিমেয় সংখ্যা গতিকে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে বিয়োগত চাও 2 বিয়োগ 3 2 পা 3 গলে -1 ঠিক আছে 2 আগত কি আছে প্লাস 3 আগত কি আছে মাইনাস প্লাসে মাইনাসে মাইনাস অঙ্কটো হ'ব বিয়োগ 3 পৰা 2 গলে কিমান থাকিব 1 ডাঙৰটো আগত কি চিন আছে মাইনাস গতিকে মাইনাস 2 এটা পৰিমেয় সংখ্যা 3 এটা পৰিমেয় সংখ্যা -1 এটা পৰিমেয় সংখ্যা গতিকে এটা পৰিমেয় সংখ্যাৰ পৰা আন এটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে আমি আন এটা পৰিমেয় সংখ্যা পাওঁ গতিকে বিয়োগৰ ক্ষেত্ৰতো আবদ্ধতা বিধি মানি চলে পূৰণৰ ক্ষেত্ৰতো চলে 2 পূৰণ 3 6 পৰিমেয় সংখ্যা 2 হৰণ 3 2 divided by 3 এটোটো ডাইৰেক্ট p by q আকৃতিতে আছে এটো এটা পৰিমেয় সংখ্যা হ'ব কোৱেশ্চনটো কি আছিল এবাৰ কোৱেশ্চনটো চাওচোন পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছে হয় বিয়োগত আবদ্ধ হয় ইয়াত কি কৈছে নহয় গতিকে ইয়াত কি কৈছে ভুল কৈছে 4 নম্বৰটো চাওচোন 4 নম্বৰ দিছে শূন্যৰ প্ৰতিক্ৰম নাই বুলি কৈছে প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত প্ৰতিক্ৰম মানে
প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত গুণাত্মক বিপৰীত মানে কি আছিলে গুণাত্মক বিপৰীত কি আছিলে মানে হৰটো লব হয় লবটো হৰ হয় উল্টা হৈ যায় 3/1 গুণাত্মক বিপৰীত 1/3 1/3 মানে 3 আৰু একটো থকা নথকা একে হয় না 5ৰ গুণাত্মক বিপৰীত 5ৰ তলত কি আছে 1 আছে 1/5 আছে এতিয়া 5/1 হ'ব তাৰমানে এটা বস্তু চাবা দেই দুটা গুণাত্মক বিপৰীত পূৰণ কৰি দিওঁ 3/1 পূৰণ 1/3 3 3 কাট খাই গ'ল একে একে এনেও কাট খাই আছে গতিকে আনসাৰটো কি থাকিলে 1 5ৰ গুণাত্মক বিপৰীত লগত 5টো যোগ কৰাচোন পূৰণ কৰাচোন 5টো ওপৰত আছে এটো 5 তলত আছে 5 5 কাট খাই গ'ল ইকুৱেল টু কিমান 1 তাৰমানে গুণাত্মক বিপৰীত দুটা পূৰণ কৰিলে আমি উত্তৰটো 1 পাম শূন্যৰ প্ৰতিক্ৰম নাই মানে গুণাত্মক বিপৰীত মানে প্ৰতিক্ৰম নহয় জানো শব্দটো বেলেগ শব্দটো মানে সমাৰ্থক শব্দ শূন্যৰ প্ৰতিক্ৰম নাই বুলি কৈছে শূন্যৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব যেটো পূৰণ কৰিলে আমি 1 পাব লাগিব গম পাইছানে কাৰণ প্ৰতিক্ৰমক পূৰণ কৰিলেতো আমি 1 পাব লাগে শূন্যৰ লগত কিবা সংখ্যা আছে নেকি যে যি সংখ্যা পূৰণ কৰিলে আমি উত্তৰটো 1 পাওঁ শূন্যৰ লগত 1 পূৰণ কৰিলে 0 পালো শূন্যৰ লগত যদি আমি যিয়ে পূৰণ কওঁ 5 পূৰণ কৰিলো 0 পালো শূন্যৰ লগত আমি যিমান লাখ গুণ কিবা পূৰণ কৰিলো আমি কি পাম 0 পাম গতিকে শূন্যৰ লগত যি পূৰণ কৰিলো আমি 1 নাপাওঁ গতিকে শূন্যৰ প্ৰতিক্ৰম কি বুলি কৈছে নাই বুলি কৈছে আৰু সঁচাকে শূন্যৰ প্ৰতিক্ৰম নাই শুদ্ধকে কৈছে পিছৰটো চোৱাচোন শূন্যটো পৰিমেয় সংখ্যা বুলি কৈছে হয় শূন্যটো পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কোনবোৰ কয় যোনটো p/q আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত q not equal to 0 য'ত p আৰু q অখণ্ড সংখ্যা হয় এতিয়া আমাৰ শূন্যটো অখণ্ড সংখ্যা বুলি শূন্যটো পৰিমেয় সংখ্যা বুলি কৈছে শূন্যৰ তলত 1 আছে আনসাৰটো কিমান পাম শূন্য ন শূন্যটো আছে যেতিয়া শূন্যৰ তলত কি আছে 1 আছে p/q আকৃতিত প্ৰকাশ হৈ গ'ল 0টোতো অখণ্ড সংখ্যা 1টো অখণ্ড সংখ্যা আৰু q not equal to 0 q equal to 1 শূন্যৰ তলত আমি 5 বহাব পাওঁ শূন্যৰ তলত আমি যিয়ে নবহাওঁ আমি সদায় শূন্যই পাম তেনে শূন্যটো পৰিমেয় সংখ্যা হয় না শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ আমি শূন্যটো p/q আকৃতিত প্ৰকাশ কৰিব পাৰো ঠিক আছে এই পিছৰটো চাওঁচোন কি দিছে 2/3 পূৰণ 6/5 পূৰণ 7/4 আকৌ এইকেইটা উল্টা কৰি দিছে 7/4 পূৰণ 6/5 পূৰণ 2/3 গোটেইকেইটা আছে নাই সমান চিন আছে মাজত সমান চিন আছে মানে সমান হ'ব লাগিব সমান চিনৰ বাওফালে আৰু সোঁফালে সমান হ'ব লাগিব 2/3টো ইয়াত আছে ইয়াত 6/5টো আছে ইয়াত 7/4টো আছে ইয়াত মাজত চবৰে পূৰণ চিন আছে এটো পূৰণ চিন এইকেইটা পূৰণফল কৰিলে যি পাম এটো পূৰণফল কৰিলে আমি হেতুৱে পাম গতিকে এটো কি হ'ব শুদ্ধ হ'ব এটো আকৌ ইয়াৰ পিছৰ কোৱেশ্চনটো আহিলে বিতৰণ বিধি বিতৰণ বিধি কি আছিলে বিতৰণ বিধি আছিলে a পূৰণ b যোগ c ইকুৱেল টু a পূৰণ b যোগ চিন a পূৰণ c এটো আছিলে বিতৰণ বিধি এটো বিতৰণ বিধিত আছে না আমি চাব দিছে 9/5 পূৰণ 3/1 যোগ 3/7 চাওঁচোন 9/5 পূৰণ 3/1 আহিলে যোগ চিনো আহিলে আকৌ 3/7টো যে আহিলে 9/5টো কলে গ'ল বুজি পালা নাই বাৰু এটো ভুলকে আছে 9/5 পূৰণ 3/1 যোগ 3/7 এটা আসলে বিতৰণ বিধিত হ'ব লাগিছিল কি 9/5 পূৰণ 3/1
যোগ এবাৰ এটুক কৰিলো নহয় সেকেন্ড বাৰ এটুক 9 ভাগৰ 5 পূৰণ 3 ভাগৰ 7 এটো হ'ব লাগিছিলে এটো আছে জানো ইয়াত এটো ইয়াত নাই গতিকে এটো কি দিছে ভুলকে দিছে 8 নম্বৰটো কি দিছে চোৱাচোন 8 নম্বৰটো দিছে 12 ভাগৰ 7 বিয়োগ 7 ভাগৰ 3 যোগ 12 ভাগৰ 11 ইকুৱেল টু 12 ভাগৰ 7 ইয়াত আকৌ মাইনাসটো লগাই দিলে মাইনাসটো লগাই দি কি কৰিলে 7 ভাগৰ 3 যোগ 12 ভাগৰ 11 ইকুৱেল দিছে সমান দিছে এটো মানৰ সমান এটো মান হয় নহয় চাও আমি এটো মান চাম এটো ব্র্যাকেটটো আমি খুলি চাও ব্র্যাকেটটো খুলি এটো পাও নেকি চাওচোন এটো মান চাম মই লিখি থৈছো এটো মান চাম এটো মানে কি দিছে 12 ভাগৰ 7 বিয়োগ ব্র্যাকেট 7 ভাগৰ 3 যোগ 12 ভাগৰ 11 তো বিতৰণ বিধি কৰি চাব লাগিব বিতৰণ বিধি নহয় এটো মাইনাসটো খুল খাই যাব ব্র্যাকেটটো খুল খাই যাব 12 ভাগৰ 7 বিয়োগ 7 ভাগৰ 3 মাইনাসে প্লাসে মাইনাস 12 ভাগৰ 11 ইয়াত কিমান আছে ইয়াত আমি এই প্ৰথম মানটো কি পাইছিলো 12 ভাগৰ 7 মাইনাস 7 ভাগৰ 3 প্লাস 12 ভাগৰ 11 পাইছিলো আৰু ইয়াত কি আছে মাইনাস 12 ভাগৰ 11 গতিকে এটো শুদ্ধ আছে জানো এটো ভুল আছে এটো ভুল আছে দেই এ পিছৰটো চাও পিছৰটো 9 নম্বৰটো 9 নম্বৰটো দিছে 11 ভাগৰ -3 পূৰণ 9 ভাগৰ 2 ইকুৱেল টু 11 ভাগৰ -3 বুলি দিছে কেনেকৈ হ'ব বাৰু তুমি নিজে ভাবা এটো 11 ভাগৰ 3 লগত 9 ভাগৰ 2 টো পূৰণ কৰিয়ে দিছে দেখোন আকৌ এফালে আকৌ নাই দিয়া কেনেকৈ হ'ব হলো এটো কৰি চাও এটো কৰিয়ে চাব নালাগে এটো কি কৰি চাব লাগে হা 11 ভাগৰ 3 লগত 9 ভাগৰ 2 টো পূৰণ কৰি দিছে পূৰণ কৰি দি কি 11 ভাগৰ 3 পাম নে কিবাটো বেছি বা কম পাম কিবাটো বেলেগ পাম গতিকে এটো কি আছে ভুল আছে ইয়াৰ পিছৰটোহে বিতৰণ বিধি চাবা দে এটো মুখতে কৰো নেকি এটো চাবা 9 ভাগৰ 4 পূৰণ ব্র্যাকেট আৰম্ভ কৰিছে 12 ভাগৰ 11 যোগ 6 ভাগৰ -5 ইকুৱেল টু কি হ'ব 9 ভাগৰ 4 লগত প্ৰথমতে 12 ভাগৰ 11 কি হ'ব পূৰণ হ'ব হৈছে নেকি 9 ভাগৰ 4 লগত 12 ভাগৰ 11 পূৰণ হৈছে ইয়াত কি চিন আছে যোগ চিন আহিব আকৌ 9 ভাগৰ 4 লগত 6 ভাগৰ -5 টো পূৰণ হ'ব লাগিব ইয়াত হৈছে নেকি 9 ভাগৰ 4 পূৰণ 6 ভাগৰ -5 গতিকে এটো কি আছে শুদ্ধ আছে মই একদম যিমান পাৰো হিমান মানে মই একদম ডিপলি বুজাইছো বুজি পাবই লাগিব মানে যেনেকৈ নহওক হেতুৱে মোৰ মেইন উদ্দেশ্য মোৰ ভিডিও জৰিয়তে যদি এটা লৰাইও যদি বুজি পায় এজনী ছোৱালীও যদি বুজি পায় তেতিয়া হলে হেতুৱে মোৰ শান্তি হেতুৱে মোৰ হেৰি গতিকে বুজি পোৱা আৰু পিছৰখিনি আহি আছে পিছৰখিনি দিম হ'ব পিছৰখিনি বনাম কমেন্ট কৰিবা যদি বুজি পাইছা